মৰমৰ ছাত্ৰ-ছাত্ৰী 3 নম্বৰৰ 12 নম্বৰ অংকটো চোৱা। আমাক ইয়াত প্ৰশান্ত পদ্ধতিৰে সমাধা কৰা বুলি কোৱা হৈছে আৰু আমি 12 নম্বৰ অংকটো প্ৰশান্ত পদ্ধতিৰে কি কৰিম সমাধান কৰিম। এতিয়া চাবা যে 12 নম্বৰ অংকটো কেনেকৈ কৰিম। এতিয়া 12 নম্বৰ অংকত কি দিয়া আছে? সৰি 13 নম্বৰ। 12 নম্বৰটো কৰি গৈছিল আমি 13 নম্বৰটো। যদি 12 নম্বৰটো তোমালোকে নাই কৰা তেন্তে মোৰ আগৰ ভিডিঅ'সমূহ চালে গম পাবা যে 12 নম্বৰ অংকটো কেনেকৈ কৰিছোঁ তাত পাবা। আজি আহোঁ 13 নম্বৰ অংকটো। সমাধান কি দিয়া আছে? 0.5x plus x by 3 minus 0.25x equal 7. ইয়াক আমি সমাধান কৰিব লাগে। এতিয়া চোৱা x এইটো x টো ভগ্নাংশত আছে, এইটো x আৰু এইটো x টো মিলি আছে। গতিকে ইয়াক কি কৰিবা? প্ৰথমতে আমি ওচৰলৈ লৈ আনিম 0.5x minus টো আনিবা 2.5x plus x টো এইফালে থৈ দিয়া হ'ব। এই কামটো কৰিবা। এতিয়া চোৱা x আমি ওচৰত লৈ আনিলো, ইয়াৰ মাইনাছ আছে, মাইনাছ লৈ আনিলো। x মিলিছে, গতিকে x মিলিছে যেতিয়া সিহঁতে কি হ'ব? মাইনাছে প্লাছে মাইনাছ, তাৰমানে 0.x পৰা 0.5 টো কি কৰিব লাগিব? x বিয়োগ কৰিব লাগিব। হ'ল। কিন্তু চোৱা এতিয়া বিয়োগ কৰিম নহয়, আমাৰ চোৱা ইয়াত 5 পৰা 20.25 বিয়োগ কৰিব লাগে। এতিয়া কি কৰিম? এতিয়া ইয়াত আমি নিজে এটা শূন্য লগাই ল'ম। ওলোটাকে বিয়োগ কৰিম দেই। গতিকে কি হ'ব? এইটো মাইনাছ আছিলে, এইটো প্লাছ আছিলে। মাইনাছে প্লাছে মাইনাছ অংকটো বিয়োগ কৰিব লাগিব। এতিয়া চোৱা 25 পৰা 50 বিয়োগ নহয়, 50 পৰা 25 বিয়োগ হ'ব। ওলোটাকে কৰিবা। এবাৰ 5 পৰা 0 পৰা 5 বিয়োগ নহয়, এক ধাৰ ল'বা। তাৰমানে মই উল্টাই দিছোঁ। 0.5 আছিলে তো x আছিলে 25। এই দশমিক মিলাম। ইয়াৰ পাছত একো নাই, গতিকে শূন্য এটা লগাই ল'বা। হ'ব। মাইনাছ আছিলে, মাইনাছ 25, এইটো প্লাছ আছিলে। এতিয়া চোৱা প্লাছে মাইনাছ অংকটো বিয়োগ হ'ব। এইটো 50 পৰা 25 হ'লে 0 পৰা 5 নাযায়, গতিকে ধাৰ ল'ম। ধাৰ 10 পৰা 5 গ'লে 5। ইয়াত থাকিলে কিমান? 4 পৰা 2 গ'লে 2। দশমিক হ'ল ডাঙৰ 50 হয় নহয়? 0.25, গতিকে প্লাছৰ হ'ব x। অংকটো কি হ'ব? এতিয়া 0.25x plus x by 3 equal 7. এইটো পালোঁ। এতিয়া কাম এটা কৰিবা, এই দশমিকটোকে ঘৰৰ আগত আছে, ঘৰৰ আগত আছে নহয়, তেতিয়া তলত 100 পাতি দিবা। দশমিক দুঘৰত থাকিলে 1 এটা লিখি 1 ঘৰ 2 দুটা শূন্য পাতি দিবা। x 25x plus x by 3 equal 7 হ'ব। এতিয়া চোৱা এই 3 1ৰ লসাগু 1 আৰু 3 একে সংখ্যাৰে বাৰ নাযায়, যাব জানো? গতিকে দুটাৰ পূৰণফলেই হ'ব লসাগু। 100 আৰু 3 পূৰণ কৰিলে কিমান হ'ব? 3 1 300 হ'ব। 3 1 300, গতিকে 300 লসাগু হ'ব। গতিকে ইহঁত দুটাৰ পূৰণফলেই যদি লসাগু হয়, এই 3ৰে ইয়াক পূৰণ কৰিবা। 25x প্লাছ এই 100ৰে ইয়াক পূৰণ হ'ব 100x। হৈ গ'ল। তাৰমানে এই দুটাৰ পূৰণফলেই লসাগু হয় নাই? 3 1 300, গতিকে এই 3ৰে ইয়াক পূৰণ হ'ব, এই 1ৰে ইয়াক পূৰণ হ'ব। হ'ব। এতিয়া এই 300 ইয়াত পূৰণ হৈ যাব। এই দুটা পূৰণ কৰিম প্ৰথম।
25 লগত 3 পূৰণ হয় কিমান হ'ব 75 হয় 3 5 গুণ 15 সৰি 1 কৰিলে 3 2 6 কে 75 x plus 100x দেখো এইটোৱে ইয়াক পূৰণ হৈ যাব দেই 7 পূৰণ 300 হ'ব দেখো এইফালে হৰণ হৈছিল এইফালে পূৰণ হৈ যাব এই প্লাছে প্লাছে প্লাছ আমরা 75 লগত 100 যোগ কৰি দিয়া ইয়াতে পাতি 175x প্লাছ 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 x x x তাৰ মানে আকৌ দেখুৱাই দিছো 75x ৰ লগত 100x যোগ হৈছে তাৰ মানে 5 8 8 x কৰি দিয়া 75x হ'ব এইটো 3 7 গুণ 21 দুটা শূন্য পাতি দিয়া হ'ব এতিয়া এইফালে এইটো কি হৈছে পূৰণ হৈ আছে x ৰ লগত হয় না 175x পূৰণ হৈছে গতিকে এইফালে গ'লে হৰণ হৈ যাব 21 175 এতিয়া আমি হৰণ কৰিব লাগিব এতিয়া হৰণ কৰিম হৰণটো চোৱা এড কৰি দিছো 21 of 175 প্ৰথম এই তিনিটা কৰিলো 210 হ'ল তাৰমানে দুইবাৰ নাযাব একবাৰে যাব তেতিয়াহ'লে 175 হ'ল 175 10ৰ পৰা 0ৰ পৰা 5 বিঘ্ন ইয়াৰ পৰা ধাৰ ল'ম 10ৰ পৰা 5 গ'লে 5 ইয়াত থাকিলে 0 ইয়াৰ পৰা ধাৰ ল'ম 10 হ'ব 10ৰ পৰা 7 গ'লে 3 এই 0টো নমাই দিয়ে এতিয়া দুইবাৰ যাব দুইবাৰ যাব নাই দুইবাৰ যাব 175 দুইবাৰ 2 5 গুণ 10 1 কৰিলে 2 7 গুণ 14 1 15 1 কৰিলে 2 গুণ 2 1 3 তাৰমানে দুইবাৰ হৈছে দুইবাৰ গৈছে গতিকে ইয়াত কিবাৰ যাব 12 বাৰ যাব x ৰ মান কিমান পালো 12 পালো এটাকে x equal 12 হ'ব আমি এই ধৰণে অংকটো কৰি উলিয়ালো যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা যাতে এই ধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা আজিলৈ হ'ব তোমালোকৰ পঢ়াৰ জীৱন সুখময় হওক আনন্দময় হওক লাভ উন্নতিৰ পথলৈ আগুৱাই যোৱা ইয়াৰে আশাৰে বাই